শিৱসাগৰ জিলাত ২-৩খন এনে চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে যিকেইখনত সন্তানক নামভৰ্তি কৰাই দিবলৈ অভিভাৱকসকলে ২-৩ দিন ধৰি শাৰী পাতি থাকিবলগীয়া হয়। হেতাৰ পৰা লাগে অভিভাৱকসকলৰ মাজত। আৰু তাৰ ভিতৰত এখন অন্যতম হ'ল শিৱসাগৰৰ PMC ১ নং টাউন প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন ১৮৮২ চনত প্ৰতিষ্ঠা হৈছিলে। এই বিদ্যালয়খনতে প্ৰয়াত বনফুল কবি যতীন্দ্ৰনাথ দুৱৰা, প্ৰয়াত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ মইদুল ইছলাম বৰা, প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকী, মন্ত্ৰী অঞ্জন দত্তকে ধৰি বহু গণ্যমান্য ব্যক্তি এই বিদ্যালয়খনত অধ্যয়ন কৰিছিলে। আৰু এই বিদ্যালয়খনে সেই গুণ গৰিমা আজিও অক্ষত ৰাখিছে, যাৰ বাবে এই বিদ্যালয়খনত নামভৰ্তি কৰাবলৈ অভিভাৱকসকলে এনেধৰণে ২-৩ দিন ধৰি অপেক্ষা কৰে। আৰু আজি প্ৰপত্ৰ ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। আজি প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাবে ১১০খন প্ৰপত্ৰ দিব, ১২০খন প্ৰপত্ৰ দিব আৰু আসন আছে ১১০খন। এই বিদ্যালয়খনত কিয় নামভৰ্তি কৰিবলৈ এনেধৰণে হেতাৰ পৰা লগাই আমি জানিবলৈ চেষ্টা কৰিম। আপুনি কাৰ বাবে আহিছে বাইদেউ? মোৰ ল'ৰাটোৰ কাৰণে আহিছে। ক'ৰ পৰা আহিছে? মই কোঁৱৰপুৰৰ পৰা আহিছোঁ। বহুত দূৰৰ পৰা আহিছে। কিয় আপুনি সন্তানক এইখনত নামভৰ্তি কৰাব বিচাৰিছে? মানে এজন ভাল ল'ৰা হ'ব কাৰণে, ভাল ছাত্ৰ হ'ব কাৰণে ভালেই বুলি শুনিছোঁ, সেইকাৰণে আহিছোঁ। হয়, কেতিয়াৰ পৰা অপেক্ষা কৰি আছে? মই ৰাতিপুৱা 4টা বজাৰ পৰা। কালি আহিছিলোঁ 7-8টালৈকে থাকিলোঁ, তাৰপৰা আকৌ ৰাতিপুৱা 4টাৰ পৰা আহিছোঁ। হয়, ইয়াৰ শিক্ষা ব্যৱস্থা, ইয়াত পদ্ধতি, ইয়াত গুণসম্পন্ন মান আচলতে ৰক্ষা কৰি চলা হয় সকলো ক্ষেত্ৰতে, যাৰ বাবে ভিৰ লাগে। মই দেখুৱাইছোঁ অভিভাৱকসকলে ভিৰ কৰিছে যথেষ্ট। মই ইয়াত যিসকল অপেক্ষা কৰি আছিলে তেওঁলোকৰ মই আৰু ভাষ্য ল'ম। বাইদেউ, আপোনাৰ কাৰ বাবে আহিছে? মোৰ নাতিৰ বাবে। হয়। কি দেখি আহিছে ইয়াত? স্কুলখনৰ শিক্ষাটো ভাল হৈ আছে, সেইকাৰণে আহিছোঁ। আপুনি? ময়ো ল'ৰা শিক্ষাটোৰ কাৰণে আহিছোঁ। মই আখৈপিটাৰ পৰা আহিছোঁ। বহুত দূৰৰ পৰা আহিছে? বহুত বিদ্যালয় আছিলে, বাছি নল'লে, এইখন বাছি ল'লে? এইখন বহুত এটা ভাল শিক্ষা আছে, সেইকাৰণে শিক্ষাগুৰুসকলো ভাল। স্কুল চবৰ কাৰণে ভাল, কিন্তু এখন স্কুলৰ লেখীয়া বহুত ভাল নামেই শুনিছোঁ কাৰণ সকলোৱে মুখে মুখে এখন স্কুলৰে নাম। কাৰণ আমি গোটেই আজি উজাগৰে ৰাতিটো কটাইছোঁ, কাৰণ ৰাতিটো কটাই এয়া পৰ্যায় পাইছোঁ। হয়, মই ইয়াত দেখাইছোঁ, আপোনালোকে দৰ্শকসকলে শাৰী দেখিলে গম পাব, দীঘলীয়া শাৰী। ইয়াত প্ৰধান শিক্ষক আছে বিদ্যালয়খনৰ। আপোনাৰ ওচৰৰ পৰা আহিছোঁ, কেনেধৰণৰ ব্যৱস্থা আজি চলিছে? আচ্ছা, আজি আমাৰ ক শ্ৰেণীৰ প্ৰপত্ৰ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিমানখন দিব? আমি ১১০খন দিয়াৰ ব্যৱস্থা কৰিছোঁ। ১১০খনৰ আসন আমি ধৰি লৈছোঁ, কাৰণ ইয়াতকৈ বেছি দিবলৈ আমাৰ কি হৈছে, সেইমতে শ্ৰেণীকোঠাৰ সংখ্যা কম। আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে শ্ৰেণীকোঠা কম হৈ আছে। আমি চৰকাৰক আবেদন জনাইছোঁ, নিশ্চয় চৰকাৰে পূৰণ কৰিব। আৰু ইয়াত এনেধৰণে যথেষ্ট ভিৰ পৰিলক্ষিত হয়, কাৰণ কি? আপোনালোকে কি এনে শিক্ষা দিছে যাৰ বাবে হেতাৰ পৰা লাগে? চাওক, আমাৰ এইখন বিদ্যালয়, এই বিদ্যালয়খন ১৮৮২ চনতেই স্থাপিত এখনি ঐতিহ্যমণ্ডিত বিদ্যালয়। মই কৈছোঁ সেই কথাটো। এতিয়া এই বিদ্যালয়খনে আমাৰ কি হৈছে, আমাৰ শিক্ষকবৃন্দ, আমাৰ অভিভাৱক, আমাৰ পৰিচালনা সমিতি সকলোৱে একত্ৰিত হৈ আমি কণ কণ শিশুসকলক গুণগত মান আমি যাতে দিব পাৰোঁ, তাৰ বাবে অশেষ প্ৰচেষ্টা চলাইছোঁ। আৰু আমাৰ শিক্ষকসকলে অক্লান্ত প্ৰচেষ্টাৰে এইখিনি ক্ষেত্ৰত আগবাঢ়ি গৈছে। গতিকে সেইখিনি নিশ্চয় তেওঁলোকে দেখিছে। আৰু এতিয়া আপোনালোকে দেখিছে, PMC যেতিয়াৰ পৰাই আমাৰ বিদ্যালয় PMCৰ অধীনত আমি সোমাইছোঁ। PMC হোৱাৰ পৰাই আমি বিভিন্ন চৰকাৰৰ পৰা আঁচনি পাইছোঁ। চৰকাৰৰ পৰা আমি আমাৰ শ্ৰেণীকোঠাসমূহ বনাবৰ কাৰণে সুবিধা দিছে, আৰু বিভিন্ন খেলা ধূলাৰ সুবিধা দিছে। আমাৰ বিদ্যায়তনিকৰ লগতে সহবিদ্যায়তনিকৰ ক্ষেত্ৰতো চৰকাৰে আমাক যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। আৰু এই বিদ্যালয়খনিত হয়, এইখিনি আমি সকলোখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি আমি পাইছোঁ, সেই সকলোখিনি আমি আমাৰ বিদ্যালয়ত আমি দিবলৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰচেষ্টা। এগৰাকী ইতিমধ্যে ফৰ্ম লৈছে, শুভেচ্ছা জনাইছোঁ। কিমান সময় অপেক্ষা কৰিলে?
মই কালি 3টা বজাৰ পৰা ক'ৰ পৰা আহিছে আপুনি মই আখৈপিটিয়াৰ পৰা আহিছো বহুত দূৰৰ পৰা আহিছে হয় আচলতে কি দেখি আহিছে ইয়াত মানে ইয়াৰ শিক্ষাটো বহুত ভাল আৰু ততোপৰি শিক্ষক গুৰুসকল বহুত ভাল আৰু ইয়াৰ ডিচিপ্লিনটো ভাল আৰু ইয়াত শিক্ষাটো বহুত ভাল আৰু সেইটো কাৰণে মই ভাবো মোৰ ছোৱালীজনী আছামিজ মিডিয়ামতে পঢ়ি ভাল মানুহ হওক আচলতে আমাৰ সংস্কৃতিটো আমাক বচাই ৰাখিব পাৰে যে হয় সঁচাকৈ ভাল লগা দৃশ্য মই পুনৰ দেখুৱাইছোঁ যে শিৱসাগৰৰ এই PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয়খন অসমীয়া মাধ্যমৰ এখন প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত মই কৈছোঁৱে বহু মনীষীয়ে এই বিদ্যালয়খনত শিক্ষা জীৱনৰ আনুষ্ঠানিক শিক্ষা জীৱনৰ পাতলি মেলিছিলে সেই নাম গুণসম্পন্ন মান এতিয়াও ৰক্ষা কৰি চলিছে যাৰ বাবে বছৰি এই বিদ্যালয়খনত এনেধৰণে এক পৰিৱেশৰ সৃষ্টি হয় যি পৰিৱেশে স্বাভাৱিকতে সকলোৱে মন ভাল লগাই তোলে উৎফুল্লিত কৰি তোলে কাৰণ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত আজিৰ দিনত এনেধৰণৰ পৰিৱেশ দেখাটো দুৰ্লভ হৈ আহিছে কিন্তু সেই ব্যতিক্ৰমী দৃশ্য দেখা গৈছে শিৱসাগৰৰ এই 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ